খবৰ পাইছিলোঁ 1 তাৰিখে এটা জেগাৰ পৰা ফেক কাৰেঞ্চি আহি আছিলে গুৱাহাটীৰ ফালৰ পৰা আহি আছিলে বুলি খবৰ পাইছিলোঁ। তো আমি সেই হিচাপত নাকা লগালোঁ বৰঘাট আৰক্ষীৰ সন্মুখত, আৰু সেই নাকাত আমি গাড়ীখন ধৰিলোঁ। গাড়ীৰ ভিতৰত আমি অলমষ্ট 1.5 লাখ টকা 1,20,000 টকা এটা আমি পালোঁ, ফেক কাৰেঞ্চি পালোঁ। আৰু 2জন মানুহ তাত কৰায়ত্ব কৰা গ'ল। পিছত তদন্তৰ জৰিয়তে আমি যোৱাকালি লখৰাৰ ঘৰৰ পৰা, আপুনি অলৰেডি ভিডিঅ'খিনি লৈছেই, তাত আমি কিছুমান প্ৰিণ্টাৰ পাইছোঁ বা সা সামগ্ৰী কিছুমান পাইছোঁ, আৰু কিছুমান নোটো পাইছোঁ যিখিনি ফেক কাৰেঞ্চি বনোৱা হৈছিলে আৰু এই গোটেই অভিযানটো গুৱাহাটী পুলিচ আৰু শোণিতপুৰ পুলিচৰ যৌথ অভিযানত কৰা হৈছিল। কেইজন এৰেষ্ট কৰিলে? এতিয়ালৈকে 2জন এৰেষ্ট কৰা গৈছে। আৰু এৰেষ্ট কৰাৰ সম্ভাৱনা আছে? এতিয়া তদন্ত চলি আছে, এতিয়া ক'ব পৰা অৱস্থা। খবৰ পাইছিলোঁ 1 তাৰিখে এটা জেগাৰ পৰা ফেক কাৰেঞ্চি আহি আছিলে গুৱাহাটীৰ ফালৰ পৰা আহি আছিলে বুলি খবৰ পাইছিলোঁ। তো আমি সেই হিচাপত নাকা লগালোঁ বৰঘাট আৰক্ষীৰ সন্মুখত, আৰু সেই নাকাত আমি গাড়ীখন ধৰিলোঁ। গাড়ীৰ ভিতৰত আমি অলমষ্ট 1.5 লাখ টকা 1,20,000 টকা এটা আমি পালোঁ, ফেক কাৰেঞ্চি পালোঁ। আৰু 2জন মানুহ তাত কৰায়ত্ব কৰা গ'ল। পিছত তদন্তৰ জৰিয়তে আমি যোৱাকালি লখৰাৰ ঘৰৰ পৰা, আপুনি অলৰেডি ভিডিঅ'খিনি লৈছেই, তাত আমি কিছুমান প্ৰিণ্টাৰ পাইছোঁ বা সা সামগ্ৰী কিছুমান পাইছোঁ, আৰু কিছুমান নোটো পাইছোঁ যিখিনি ফেক কাৰেঞ্চি বনোৱা হৈছিলে আৰু এই গোটেই অভিযানটো গুৱাহাটী পুলিচ আৰু শোণিতপুৰ পুলিচৰ যৌথ অভিযানত কৰা হৈছিল। কেইজন এৰেষ্ট কৰিলে? এতিয়ালৈকে 2জন এৰেষ্ট কৰা গৈছে। আৰু এৰেষ্ট কৰাৰ সম্ভাৱনা আছে? এতিয়া তদন্ত চলি আছে, এতিয়া ক'ব পৰা অৱস্থা। খবৰ পাইছিলোঁ 1 তাৰিখে এটা জেগাৰ পৰা ফেক কাৰেঞ্চি আহি আছিলে গুৱাহাটীৰ ফালৰ পৰা আহি আছিলে বুলি খবৰ পাইছিলোঁ। তো আমি সেই হিচাপত নাকা লগালোঁ বৰঘাট আৰক্ষীৰ সন্মুখত, আৰু সেই নাকাত আমি গাড়ীখন ধৰিলোঁ। গাড়ীৰ ভিতৰত আমি অলমষ্ট 1.5 লাখ টকা 1,20,000 টকা এটা আমি পালোঁ, ফেক কাৰেঞ্চি পালোঁ। আৰু 2জন মানুহ তাত কৰায়ত্ব কৰা গ'ল। পিছত তদন্তৰ জৰিয়তে আমি যোৱাকালি লখৰাৰ ঘৰৰ পৰা, আপুনি অলৰেডি ভিডিঅ'খিনি লৈছেই, তাত আমি কিছুমান প্ৰিণ্টাৰ পাইছোঁ বা সা সামগ্ৰী কিছুমান পাইছোঁ, আৰু কিছুমান নোটো পাইছোঁ যিখিনি ফেক কাৰেঞ্চি বনোৱা হৈছিলে আৰু এই গোটেই অভিযানটো গুৱাহাটী পুলিচ আৰু শোণিতপুৰ পুলিচৰ যৌথ অভিযানত কৰা হৈছিল। কেইজন এৰেষ্ট কৰিলে? এতিয়ালৈকে 2জন এৰেষ্ট কৰা গৈছে। আৰু এৰেষ্ট কৰাৰ সম্ভাৱনা আছে? এতিয়া তদন্ত চলি আছে, এতিয়া ক'ব পৰা অৱস্থা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।